Hello students, welcome to online mathematics class. আজি মই তোমালোকৰ এটা নতুন টপিকৰ ওপৰত ডিসকাস কৰিবলৈ গৈ আছো. The name of the topic is exponents of real numbers. Exponent of real numbers তোমালোকৰ 1.6 topic number 1.6 that is the laws of exponents for real numbers. Etia, what do you mean by exponents of a real number? Exponent মানে কি? Exponent মানে হৈছে power of a number. আমি যে power use কৰো, suppose 2 to the power 4. What do you mean by 2 to the power 4? 2 to the power 4 means 2 into 2 into 2 into 2. That means 2 ইয়াতে 4 বাৰ multiply হৈ আছে. For example, 7 cube. It means that 7 into 7 into 7. 7 কিমান বাৰ multiply হৈ আছে ইয়াতে 3 times multiply হৈ আছে. এতিয়া মই যদি কওঁ যিকোনো এটা নাম্বাৰ suppose a, any real number a, it may be 1, it may be 2, it may be -1, it may be half, it may be 2/3. a আমি যিকোনো এটা নাম্বাৰ লৈছো আৰু তাৰ আমি পাৱাৰ লৈছো suppose small n power লৈছো. Here n is called the exponent of the number a. Here 4 is called exponent of the number 2. Here 3 is called the exponent of number 7. ইয়াতে আমি কি কৰিছো n লৈছো exponent আৰু এই তলৰটো কোৱা হয় base বুলি কোৱা হয়. Suppose 2 to the power 4 লৈছো. 4 টো কোৱা হয় exponent আৰু এই 2 টো কোৱা হয় base. ঠিক একেদৰে 7 to the power 3 টো কোৱা হ'ব exponent আৰু 7 টো কোৱা হয় base. That means যেটো power থাকিব হেতু কোৱা হ'ব exponent আৰু যেটোৰ ওপৰত power থাকিব যেটো নাম্বাৰৰ ওপৰত power থাকিব সেই নাম্বাৰটো কোৱা হয় base to the power exponent. ঠিক আছে এতিয়া suppose এটা real number দিয়া আছে small a আৰু তাৰ exponent দিয়া আছে small n. That means a ইয়াতে কিমান টাইম পুরো multiply হৈ আছে a into a into a into a. That means ইয়াতে n times multiply হৈ আছে. ইয়াতে exponent 3 থাকুতে 3 times multiply হৈছিলে, exponent 4 থাকুতে 4 times multiply হৈছে, exponent যেহেতু small n আছে that means ইয়াতে small n time multiply হৈ আছে. ঠিক আছে এটো আমি বুজিলো what is the meaning of exponent of a real number. এতিয়া আমি পঢ়িম laws of exponents. Today's topic is laws of exponents for real numbers. এই যে ৰিয়েল নাম্বাৰবোৰ যে এক্সপোনেন্ট নাম্বাৰ থাকে পাৱাৰ থাকে সেই পাৱাৰবোৰৰ ওপৰত বেস কৰি ম্যাথমেটিক্সত কিছুমান ল আছে. That means ফৰ্মুলা কিছুমান আছে. তো আমি আজি সেই ফৰ্মুলা কেইটামানৰ বিষয়ে পাৰ্টিকুলাৰ ফৰ্মুলা কেইটামানৰ বিষয়ে ডিসকাস কৰিম যিবোৰ ফৰ্মুলা ইউজ কৰি তোমালোকে ইন ফিউচাৰ কোৱেশ্চন সলভ কৰিব পাৰিবা. ঠিক আছে আজি ফাৰ্স্ট ফৰ্মুলাটো লৈছো. ফাৰ্স্ট ফৰ্মুলা ইজ ফৰ্মুলা লিখাৰ আগতে আমি এটা কথা লিখি লওঁ for any real number small a small b small m and small n. আমি ইয়াতে কি কৰিছো চাৰিটা ৰিয়েল নাম্বাৰ লৈ লৈছো. এই চাৰিটা ৰিয়েল নাম্বাৰৰ কাৰণে আমি কেনেকুৱা ধৰণৰ ল পাব পাৰো. Number 1 is a to the power m into a to the power n. ইয়াতে এটা ৰিয়েল নাম্বাৰ লৈছো a to the power m into a to the power n. যদি ইয়াতে চোৱা দুটা নাম্বাৰ আছে a to the power n and a to the power m, but ইয়াতে এক্সপোনেন্ট দুটা বেলেগ কিন্তু বেস দুটা সেম হৈ আছে. যদি বেস দুটা সেম থাকে but পাৱাৰ দুটা ডিফারেন্ট থাকে, in that case we can write it a into a to the power m plus n.
That means যদি base same থাকে power different থাকে তেতিয়া হলে আমি কি লিখিম ইয়াতে যেটো বস্তু same থাকিব দুবাৰ থাকিব তাক আমি এবাৰ লিখিম আৰু যি দুটা বস্তু ইয়াতে পাৱাৰ দুটা বেলেগ বেলেগ আছিল আমি হিহঁতৰ পাৱাৰ দুটা প্লাস কৰি দিম বুজি পাইছা এতিয়া ইয়াৰ আমি एग्जांपल লও एग्जांपल suppose 2 to the power 3 into 2 to the power 5 তোমাক কৰবাত দিয়া আছে ঠিক আছে তো আমি তাক কি লিখিম বেস সেম আছে তো বেস আমি এবাৰ লিখিম পাৱাৰ কি আছে 3 next power is 5 that means we can write it as 2 to the power 8 again 3 square plus 3 to the power okay 3 then we can write it 3 to the power 2 plus 3 that means 3 to the power 5 গম পাইছা কেনেকৈ লিখো এটো হৈছে তোমাৰ ফাৰ্স্ট লৰ एग्जांपल then second law is a to the power m whole to the power n ইয়াতে আকৌ চোৱা এটা তোমাৰ নাম্বাৰৰ ওপৰত এক্সপোনেন্ট অলৰেডি আছে আকৌ সেই নাম্বাৰটোৰ ওপৰত আকৌ এক্সপোনেন্ট এটা দিয়া হৈছে তেতিয়া হলে আমি কি লিখিম ইয়াতে আমি বেসটো লিখিম বেস লিখি পেলাই এই যে ওপৰত যে দুটা পাৱাৰ আছে আমি হিহঁতক মাল্টিপ্লাই কৰি দিম ঠিক আছে কেতিয়া প্লাস কৰিব লাগে আৰু কেতিয়া মাল্টিপ্লাই কৰিব লাগে গম পাইছা যদি বেস দুটা থাকে তেতিয়া হলে বেস দুটা থাকে বাট সেম থাকে তেতিয়া হলে আমি এবাৰ বেস লিখি পেলাই পাৱাৰ দুটা প্লাস কৰি দিম যদি এটাই বেস থাকে তাৰ ওপৰত এক্সপোনেন্ট থাকে আকৌ তাৰ ওপৰত এগেইন এক্সপোনেন্ট থাকে তেতিয়া হলে আমি বেস লিখি পেলাই পাৱাৰ দুটা মাল্টিপ্লাই কৰি দিম ফৰ एग्जांपल আমাক দিয়া আছে 2 স্কয়াৰ whole to the power 3 আমি ইহতক কেনেকৈ লিখিম 2 into 3 that means 2 to the power 6 5 to the power 3 again 5 to the power 3 দুবাৰ পাৱাৰ আছে নহয় then we can write it 5 to the power 3 into 3 that means 5 to the power 9 this is the law 3 and these are some examples of not law 3 this is law 2 second law and these are two examples of the second law ঠিক আছে এখিনি লেকে then aha amar third law to lege third law to soa আমি ইমান টাইমে মাল্টিপ্লিকেশনৰ কথা পাতিলো এবাৰ আমি কি পাতিম suppose a to the power m দিয়া আছে আৰু b to the power m দিয়া আছে দুটা নাম্বার দিয়া আছে a to the power m into b to the power m ইয়াতে সোয়া base are different but exponents are same ইয়াতে দুটা base আছে এবাৰ আছে a এবাৰ আছে b আৰু পাৱাৰ দুটা কি আছে same আছে in that case we have to write a into b whole to the power m তাৰ মানে যেটো বস্তু তোমাৰ দুবাৰ থাকে সেম বস্তু যদি দুবাৰ থাকে আমি তাক অনলি এবাৰ লিখো কেনেকৈ লিখিম a to the power m into b to the power m আমি কি কৰিলো a আৰু b ক মাল্টিপ্লাই কৰিলছো ফাৰ্ষ্টতে তাৰ পিছত পাৱাৰটো আমি ওপৰত অনলি এবাৰ লিখিছো ইয়াৰ আমি एग्जांपल চাও ফৰ एग्जांपल 7 to the power 2 আছে আকৌ দিয়া আছে 5 to the power 2 এনেকৈ দিয়া আছে তো আমি কি কৰিম ইহতক যদি এটা কৰিব লাগে তেতিয়া হলে 7 into 5 whole to the power 2 that means 35 whole square again 3 to the power 5 into 2 to the power 5 ইয়াক আমি কি কৰিম 3 into 2 whole to the power 5 that means 6 to the power 5 বুজি পাইছা কেনেকৈ কৰিছো okay then law number 4 fourth law আমি কি কৰিম এবাৰ আমি ডিভিজনৰ কথা পাতো suppose
এটা নাম্বাৰ আছে a to the power m তলত আছে b to the power m just like this ইয়াতে আছে a to the power m into b to the power m ইয়াতে আছে a to the power m divided by b to the power m that means ইহঁতৰ এটো এটা এক্সপোনেনশিয়াল নাম্বাৰ এটো এটা এক্সপোনেনশিয়াল নাম্বাৰ দুইটাতে কি আছে বেস দুটা বেলেগ বেলেগ আছে বাট এক্সপোনেন্টস আর সেম ইন দ্যাট কেস আমি কি কৰিম আমি লিখিম a divided by b whole to the power m আকৌ যদি কেতিয়াবা এনেকে থাকে a by b whole to the power m থাকে আমাক যদি দৰকাৰ হয় আমি a to the power m divided by b to the power m বনাই লম that means যদি এনেকে থাকে তেতিয়া হলে প্ৰয়োজন সাপেক্ষে আমি এনেকে বনাই লম যদি এনেকে থাকে দৰকাৰ হলে আমি এনেকে বনাই লম এনেকে থাকিলে এনেকে বনাই লম that means যদি আমাক লেফট হ্যান্ডৰটো দিয়া থাকে বাট আমাক দৰকাৰ হয় ৰাইট হ্যান্ডৰটো আমি ৰাইট হ্যান্ডৰটো বনাই লম ইয়াৰ পৰা আমি ইয়ালে নিব পাৰো 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 ওকে এতে ইয়াৰ আমি এক্সাম্পল চাই লওঁ suppose তোমালকক দিয়া আছে 2 to the power 5 divided by 4 to the power 5 তো আমি তা কি কৰিব পাৰো 2 divided by 4 whole to the power 5 that means 1 by 2 to the power 5 this is the law number 4 আৰু এটা example দিও suppose 15 to the power 2 divided by 3 to the power 2 আমি ইহতক লিখিব পাৰো 15 divided by 3 whole to the power 2 this is 5 square that means 25 বুজি পাইছে কেনেকে বস্তুবোৰ সিম্পলিফাই কৰিব পাৰি এখিনি লেকে আমি চাৰিটা লগ শিকিলো তোমালোকে এবাৰ স্ক্ৰিনশ্বট লৈ লোৱা তাৰ পিছত কি কৰিবা লিখিবা দেন আমি বাকি থকা লগ এটা পঢ়িম ওকে এবাৰ আহিছে ল নাম্বাৰ 5 ল নাম্বাৰ 5 ত লিখা যদি এনেকুৱা থাকে a to the power m wait a minute a to the power m divided by a to the power n suppose etu ase a to the power m divided by a to the power n thakile iade swa base duta ki ase same ase but powers are different ami base ki likhim only ebar likhim aru power ki korim এই উপৰৰ পাৱাৰটো পৰা তলৰ পাৱাৰটোক মাইনাস কৰি দিম ঠিক আছে বেসটো দুবাৰ আছে কাৰণে আমি এবাৰ লিখিছো আৰু উপৰৰ নিউমাৰেটৰৰ পাৱাৰ যিমান থাকিব তাৰ পৰা ডেনোমিনেটৰৰ পাৱাৰটো কি কৰিম মাইনাস কৰি দিম ওকে এতিয়া আমি ইয়াৰ এক্সাম্পল লৈছো ফৰ এক্সাম্পল 5 to the power 7 divided by 5 to the power 5 আছে আমি এটো কি কৰিম 5 7 minus 5 that means 5 square again 3 to the power 3 divided by 3 to the power divided by 3 to the power 1 that means 3 আমি কি কৰিম 3 লিখিম ফাৰ্ষ্টতে then base exponent 1 okay 3 square বুজি পাইছা কেনে কৰিছো তাৰ পিছতে এখিনি লাগে হল আমাৰ পাঁচটা দেন 6 নম্বৰত আছে 6 নম্বৰটো একচুয়ালি 5 নম্বৰৰ এটা মডিফিকেশন বুলি ধৰি লব পাৰা কেনেকে suppose তোমালোকক দিয়া আছে 1 divided by a to the power m 1 divided by a to the power m যদি থাকে আমি তাক লিখিব পাৰো a to the power minus of m a to the power minus of m লিখিব পাৰো কেনেকৈ লিখিব পাৰো জানানে ইয়াৰ এটা মই এটা প্রুফ এটা দেখাই দিছো only 6 নম্বৰটোৰ 1 divided by a to the power m আমি 1 টোক আমি a to the power 0 বুলি লিখো
আৰু এটুক লিখো a to the power m এতিয়া এটো দেখিবলৈ কাৰ নিচিনা হৈছে বাৰু এটো নিচিনা হোৱা নাই নে 5 নম্বৰটো নিচিনা 5 নম্বৰটোত বেস দুটা সেম থাকিলে কি কৰিব লাগে এবাৰ লিখিব লাগে দেন ওপৰৰ পাৱাৰটো পৰা তলৰ পাৱাৰটো মাইনাস কৰি দিব লাগে তো 0 - m that means a to the power -m বুজি পাইছা কেনে কৰিছো ইয়াৰ যদি আমি एग्जांपल লৈ লওঁ suppose 1/2 to the power 5 that means we can write it 2 to the power -5 but 2 to the power -5 থাকিলে আমি কি লিখিম 1 divided by 2 to the power 5 okay এটো হৈছে law number 6 then law number 7 law number 7 on chua if b to the power m is equal to a যদি b to the power m is equal to a থাকে তেতিয়া হলে then b is equal to root over a এখিনতে লাগিব n এখিনি মই অকমান সিম্পলিফাই কৰি দিছো b to the power m is equal to small a যদি হয় তেতিয়া হলে b মানে কিমান হয় b মানে হয় a to the power 1/m that means ইয়াতে যদি পাৱাৰটো m হৈ আছে হিফালে পাৱাৰটো গৈ পেলাই কি হ'ব 1/m হ'ব ওকে এতিয়া এই 1/m টো এটা সিম্বলত লিখা হয় সেই সিম্বলটো হৈছে m root over a এটো দেখি পেলাই একো ভয় খাব নালাগে এটো actually ইয়াৰ symbol হে this is not a number this is a symbol of a to the power 1/m যদি কৰবাত দেখা যে m root over এটো কোৱা হয় root over m root over a that means a to the power 1/m আছে ঠিক আছে suppose তোমালোকৰ দিয়া আছে 25 ইয়াতে দিয়া আছে 3 root over 25 তাৰ মানে কি জানানে 25 to the power 1/3 বুজি পাবা ইয়াৰ সিম্বলাইজ কৰি এনেকে লিখি থোৱা হয় ওকে আই হোপ তোমালোকে বুজি পাইছা এটো গম পাইছা যদি তোমাৰ b to the power m is equal to small a হয় তেতিয়া হলে b is equal to কি হয় a to the power 1/m that means a পাৱাৰটো আমি হিফালে লৈ গৈছো ইয়াতে যদি m হৈ আছিল ইফালে আহিলে 1/m হৈ যাব আৰু এই নাম্বাৰটোকে সিম্বলাইজ কৰি এনেকে লিখা হয় ওকে তাৰ পিছতে নেক্সট 8 নম্বৰটো লোৱা if b to the power m is equal to a to the power n then b is equal to a to the power n/m n/m কিয় হৈছে অলৰেডি ইয়াত n এটা আছে মই সিম্পলিফাই কৰি দেখাই দিছো suppose b to the power m is equal to a to the power n then b to the power m divided by কি কৰা 1/m কৰা divided by নহয় into ইয়াতে a to the power n আছে ইফালে যেহেতু 1/m এটা মাল্টিপ্লাই কৰিছো ইয়াতো 1/m এটা কৰিব লাগিব তো b m পাৱাৰ থাকিলে কি হয় মাল্টিপ্লাই হয় then a n into 1/m ইয়াতে m আৰু m ক্যান্সেল গল থাকিলে b is equal to ইয়াতে কিমান থাকিলে n/m থাকিলে বুজি পাইছা তো that means b to the power m is equal to যদি a to the power n হয় তেতিয়া হলে b is equal to a to the power n/m হয় কিয় হয় গম পাইছা যদি প্রুফটো দৰকাৰ হয় তোমালোকে লিখি লবা প্রুফটো দৰকাৰ হলে লিখি লবা ওকে চাই লোৱা ভালকে নেক্সট আহা এই যে b is equal to a to the power n/m যে ইয়াকো এটা সিম্বলত লিখা হয় সিম্বলটো হৈছে যেটো তলত আছে তলৰটো আহিব ইয়াত আৰু যেটো ওপৰত আছে হেতু যাব ভিতৰত বুজি পাইছা
যেটো তলত আছিলে হেতু আহিব এখিনতে আৰু যেটো ওপৰত আছিলে হেতু আহিব এৰ পাৱাৰত দ্যাট মিন্স a to the power n divided by m ক আমি কেনেকৈ লিখো m root a to the power n লিখো ওকে তো ইয়াৰে এটা এক্সাম্পল দিছো সাপোজ 2 to the power 5 is equal to ৰবা মই লিখি লওঁ ভালকে suppose কি লিখো 4 to the power 2 is equal to 2 to the power 5 এটো নহয় জানো 4 স্কয়ার হৈছে 16 and 2 to the power 2 to the power 4 that means 4 ক আমি কেনেকৈ লিখিব পাৰো 4 is equal to আমি লিখিব পাৰো মানে আমি এনেকৈ লিখিব পাৰো যে 2 to the power 4 divided by 2 আৰু ইয়াক আমি লিখিব পাৰো তলৰটো আহিব ইয়াত 2 to the power 4 মই যে সিম্বলাইজ কৰিব হে সৰু সংখ্যাৰে দেখাই দিছো ঠিক আছে একচুয়ালি 2 4 ৰ ক্ষেত্ৰত আমাৰ এবোৰৰ সিম্বলৰ দৰকাৰ নহয় মই জাস্ট তোমালোকক সিম্বলটো কেনেকৈ আহে হেতু দেখুৱাবলৈ হে এটো দেখুৱাইছো ওকে একচুয়ালি এই বস্তুটো তোমালোকক এতিয়া হিমানটা নালাগে এটো লাগিব কিন্তু এটো লাগিব বাট এই 8 নম্বৰ লটো এতিয়া নালাগে বাট ইন ফিউচাৰ যেতিয়া ম্যাথমেটিক্স পঢ়িবা তেতিয়া কিন্তু এবোৰৰ দৰকাৰ হ'ব আৰু তেতিয়া টিচাৰে কি বুলি ক'ব যে তোমালোকে অলৰেডি পাই আহিছা তো পাই আহিছা বুলি কোৱাৰ লগে লগে এটোলে মনত পেলাবা ওকে a to the power m n by m or symbol হৈছে m root a to the power n ওকে যে সিম্বলটো মনত ৰাখিবা যে এটো থাকিলে কেনেকৈ এটো হয় এটো থাকিলে কেনেকৈ এখিনি পাও হেতু মনত ৰাখিবা তাৰ পিছত এটো জাস্ট এটা সিম্বল হে ওকে তো এখিনি লাগে তোমালোকৰ আজি ক্লাসটো সামৰিছো ইয়াতে তোমালোকৰ টোটাল 8টা ল দিছো মই তাৰে 7টা তোমালোকে খুব ধুনিয়াকৈ মনত ৰাখিবা এটো জাস্ট বুজি পালে হল তাৰ পিছতে নেক্সট ক্লাসত আমি তোমালোকৰ যেটো ফাৰ্স্ট চেপ্টাৰৰ লাষ্ট এক্সাৰসাইজ আছে 1.6 হেতু কৰিম ওকে আজি ক্লাসটো ইমানতে সামৰিছো থ্যাংক ইউ